राम हरि राम हरि प्रभु ओ कृष्ण সভাহৰ পদধূলি ঐ আমি হবে হিৰে তুলি ভক্তি ৰখে পদ আমি গরিব ভক্তি ৰখে পৰাই আমি গরিব বৃন্দাবনে বনে ফুরে নারায়ণে ও শ্রীরাম ঘঙ্গে কদমৰ তলতে বহি দুয়োজনে ও মনৰ কথা পাতে ৰংগমনে হৰি শ্ৰীৰামৰ লগত প্রভু নারায়ণে হাহি হাহি নমস্কাৰ মই দীপ আমাৰ ইউটিউব চেনেল দীপ অফিচিয়েল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো এয়া এজনী কণমানি আছে আমাৰ মাজত যি কণমানিজনী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হৰিনাম প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছে বৰ্তমান গতিকে তেখেতক আমি উদগনিমূলকভাৱে ৰাইজৰ মাজত চিনাকি কৰি দিবলৈ আহিলো এয়া নগাঁৱৰ পৰা আমি নগাঁৱলৈ আহিলো নগাঁৱত কাব্যশ্ৰী ডেকা আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আমি এই সুযোগতে দীপ অফিচিয়েল ব্লগটোৰ চেনেললৈ এখন ফুলাম গামোচা আদৰিব বিচাৰিছো আপোনাৰ সম্পূৰ্ণ পৰিচয় আপোনাৰ মানে যেহেতু কণমানি তুমিও বুলি ক'ম বাৰু একো নাই ৰাইজৰ মাজত তোমাৰ সম্পূৰ্ণ পৰিচয়টো আমাৰ ৰাইজৰ মাজত দাঙি ধৰাছো বাৰু নমস্কাৰ মোৰ নাম শ্ৰী কাব্যশ্ৰী ডেকা গাঁও চুটু নগাঁও ডাকঘৰ আউলা চৌকা থানা মঙলদৈ জিলা দৰং অসম পিন নম্বৰ ৭৮৪৫২৯ এইখিনিয়ে মোৰ চমু পৰিচয় নাগাৰা নাম কি আৰু এইটো কিয় তুমি ধৰি ৰাখিব বিচাৰিছা কোৱাচোন বাৰু নাগাৰা নাম হ'ল এটা ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান মই এইটো এইকাৰণে ধৰি ৰাখিব বিচাৰিছো যে এই নাগাৰা নাম মানে ধৰ্মীয় অনুষ্ঠানটোৰ লগত ময়ো জড়িত আৰু মোৰ লগতে আনকো মই এই ধৰ্মীয় অনুষ্ঠানটোলৈ মানে
আগুৱাই নিবলৈ বিচাৰিছো নাগাৰা নাম এটি গালে নহয় নাগাৰা নামত দিহা বা পদ থাকে গতিকে দিহা বা পদ কাক বোলা যাৰ দ্বাৰা আমি নামটো আৰম্ভণি কৰোঁ তাকেই দিহা বোলে আৰু পদ আমি যিটোৰ দ্বাৰা আমি নামটো মানে কাহিনী ভাগ আগুৱাই লৈ যাব পাৰোঁ তাকেই পদ বোলে আপুনি এটা ভাল লগা দিহা বা পদ আমনিয়া আহিছে তুমি এটা ভাল লগা দিহা বা পদ এটি অলপ শুনাই দিয়কচোন বাৰু মই দীপশিখা বাইদেউৰ এটি ৰাধাৰ অভিয়াপ নামটিৰ এটি ধুনীয়া দিহা আপোনালোকৰ ওচৰত গাবলৈ বিচাৰিছোঁ মায়াৰ সাগৰে হৰি প্ৰভু নাৰায়ণ ও মায়া কৰি আশ্ৰম এখন কৰিলা নিৰ্মাণ ও মায়া কৰি আশ্ৰম এখন কৰিলা নিৰ্মাণ যথেষ্টখিনি ভাল লগা হৈছে আমাৰ দ্বীপ অফিচিয়েল ব্লগৰ দৰ্শকে ক'ব বাৰু ক'ত কি হৈছে আপোনালোকে কমেণ্ট কৰিব আৰু আগুৱাই লৈ যাওক যথেষ্টখিনি সহযোগ কৰক আপোনালোকক নামত দল এটি গঠন হ'বলৈ হ'লে নিশ্চয় গুৰুৰ প্ৰয়োজন তেনে ক্ষেত্ৰত তোমালোকৰ গুৰু কোন হয় আমাৰ নামৰ দলটি শিকোৱাৰ বাবে আমাৰ গুৰুজনৰ নাম হ'ল শ্ৰীযুত গোবিন্দ নাথদেৱ তোমাৰ নাগাৰা নামৰ দলটিৰ নামটো কি আমাৰ নাগাৰা নামৰ দলটিৰ নাম হ'ল মণিকাঞ্চন আঞ্চলিক নাগাৰা নামতি দল নাগাৰা নামৰ দল এটি গঠন হ'বলৈ হ'লে কেনেকুৱা ধৰণৰ সা সঁজুলি থকাটো বাধ্যতামূলক আমাৰ নাগাৰা নাম দল এটি হ'বলৈ কাৰণে দুটা নাগাৰৰ প্ৰয়োজন ডাঙৰ নাগাৰ দুটাৰ প্ৰয়োজন তাৰপাছত আৰু কুৰুলি দুটাৰ প্ৰয়োজন সৰু কুৰুলি আৰু তাল পাছৰ পৰা আদ্ৰলৈ তাল লাগে আৰু সৰু মঞ্জুৰিৰ প্ৰয়োজন আৰু সৰু কাঠৰ তালৰ প্ৰয়োজন আৰু মাৰিৰ প্ৰয়োজন হয় নাগাৰা নাম যে আজিকালি বিকৃত ৰূপত প্ৰচাৰ কৰে তেনে ক্ষেত্ৰত তুমি কি ক'বা মই এইটোৱে কওঁ যে নাগাৰা নাম ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান ইয়াৰ এক সুকীয়া স্থান আছে আৰু এই যিটো আমাৰ নাগাৰা নাম সংঘৰ নীতি নিয়ম বান্ধি দিয়া হৈছে এইবোৰ আমি মানি চলিব লাগে বুলি মই ভাবোঁ তুমি কেতিয়াৰ পৰা এই হৰিনামৰ লগত জড়িত মই 2023ৰ পৰা এই হৰিনামৰ লগত জড়িত আৰু আপোনালোকে আমাক আগবাঢ়ি যোৱাত আশীৰ্বাদ কৰিব ভৱিষ্যতে তোমাৰ দলটিয়ে বা তুমি কেনেকুৱা ধৰণৰ পদক্ষেপ আছে আগুৱাই যোৱাৰ মই তথা মণিকাঞ্চন আঞ্চলিক নাগাৰা নাম দলটিয়ে আৰু আগলৈ আগুৱাই যোৱাৰ ইচ্ছা আছে আৰু সেইকাৰণে আমাক আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আগলৈ আৰু আগবাঢ়ি যাব পাৰোঁ সমূহ দৰ্শকক আমি জনাব পাই সুখী হৈছোঁ যে এই নামৰ দলটি আজি যিহেতু কণমানিজনী সাক্ষাৎকাৰ আমি লৈ আছোঁ এই কণমানিজনী মাকো ইয়াতে আছে গতিকে মাকজনীকো অলপমান দলটিৰ বিষয়ে হওক বা ছোৱালীজনীৰ বিষয়ে হওক অলপমান ক'বলৈ আমি অনুৰোধ জনালোঁ হয় নমস্কাৰ ইয়ালৈ আপোনালোকক বাৰে ধন্যবাদ জনাইছোঁ আমি যোৱা বছৰৰ পৰা এই নামৰ দলটি 2024 চনৰ 20 ছেপ্টেম্বৰৰ পৰা আমি আৰম্ভ কৰিছোঁ এই দলটিৰ মণিকাঞ্চন আঞ্চলিক নাগাৰা নামৰ দলটি হিচাপে আমি পৰিচিত হৈছোঁ আমাৰ এই কণমানি ছোৱালীজনীক লৈ আমাৰ ভৱিষ্যতত যাতে আমি এই নাগাৰা নামটি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতত ভাল হয় এয়ে মই এইখিনি ক'বলগীয়া তুমি যিহেতু নৱপ্ৰজন্মৰে পাঠক আৰু সেই ক্ষেত্ৰত নৱপ্ৰজন্মক তুমি হৰিনামৰ বিষয়ে কি ক'বা ময়ো এজনী নৱপ্ৰজন্মৰে ছোৱালী মই এই ধৰ্মীয় অনুষ্ঠানটোৰ লগত জড়িত থাকি আগুৱাই যাবলৈ বিচাৰিছোঁ আৰু আহি থকা নতুন নৱপ্ৰজন্মকো মই এই ধৰ্মীয় অনুষ্ঠানটোৰ লগত জড়িত থাকিবলৈ অনুৰোধ জনাইছোঁ তুমি ক'ত কেনেদৰে ৰাইজৰ পৰা সন্মান পাবলৈ সক্ষম হৈছে মৰম মই এই নামৰ দলটি হ'বলৈ বেছি দিন হোৱা নাই এবছৰমান হৈছে এই এবছৰত আমি 4খনমান নাম গাইছোঁ আৰু এই যিকেইখন নাম গাইছোঁ তাতে আমি বহুত আশীৰ্বাদ মৰম আৰু উৎসাহ পাইছোঁ এইখিনি
নামৰ দলটি গঠনত কাৰ অৰিহণা বা সহায় সহযোগিতা আছে? মোৰ ঘৰখনৰ মোৰ ঘৰৰ পৰিয়ালৰ পৰা মই উৎসাহ পাইছোঁ, বিশেষকৈ মোৰ মাৰ পৰা মই বহুতখিনি উৎসাহ পাইছোঁ আৰু মোৰ নামৰ দলটিৰ প্ৰত্যেকজন সদস্যৰ পৰাই মই উৎসাহ পাইছোঁ আৰু লগতে মোৰ গাঁৱৰ ধৰ্মৱান ব্যক্তিসকলৰ পৰা মই উৎসাহ আশীৰ্বাদ পাইছোঁ। মোৰ এইখিনি। আমি নাগাৰা নামৰ বিষয়ে বাৰু তোমাৰ পৰা বহু কথা জানিলোঁ। তোমাৰ বিষয়ে অলপ কোৱাচোন বাৰু, তুমি ক'ত কি কৰি ভাল পোৱা বা বেলেগ কিবা কৰা নেকি তুমি অলপ? হয়, আমাৰ গাঁৱত যিবোৰ নাট্য অনুষ্ঠান হয় তাতে মই নাটক কৰিছিলোঁ আৰু যিবোৰ সাংস্কৃতিক অনুষ্ঠান হয় তাতেও মই অংশগ্ৰহণ কৰিছোঁ আৰু আমাৰ এই গাঁৱৰ যিবোৰ অনুষ্ঠান হয় সাংস্কৃতিক অনুষ্ঠান হয় তাতেও মই নৃত্য প্ৰদৰ্শন কৰিছোঁ। সদৌ দ্বীপ অফিচিয়েল ব্লগক কি ক'বা তুমি? আপোনালোক আজি ইয়াতে অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি আগুৱাই যাবলৈ পাৰোঁ আৰু আপোনালোকে এই চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। হয়, ধন্যবাদ।